এফালে ঘৰত নাই সৰিয়হৰ খেতি, আনফালে মিঠাতেলৰ যে ইমান দাম, সেই হেতুকে ফুলকবি, আলু আৰু কণী দুটা তাতে বইল কৰি দিছোঁ। আজি এনেকৈয়ে ভাত এসাঁজ সুন্দৰকৈ খাম। মিঠাতেলৰ ইমান দাম, কেনেকৈনো কিনিম, পইচা পাতিও এটকাও নাইকিয়া হৈছে। খুৰাই দোকানৰ পৰা ডিম দুটা দি পঠিয়াইছিলে, বোলে খাবিগে ল। তাকে লৈ আহিলোঁ। ফুলকবি আৰু বোম্বাই আলু ঘৰতে খেতি কৰিছিলোঁ, যোৱা বছৰ খেতি কৰা। এই বছৰ খান্দি পিনে ভালেমান কেইটকা পালোঁ, পইচাও পালোঁ, কিন্তু তেলকণ আনিবলৈ পইচাটো যোৰা মাৰিব পৰা নাই। সেই হেতুকে ডিম, ফুলকবি আৰু আলুখিনি বইল কৰি লৈছোঁ। সঁচাকৈ এদিন এনেকৈও এসাঁজ খাই চাবচোন, কিমান যে তৃপ্তি লাগে নহয়। আঙুলি চেলেকি খায়ো শেষ কৰিব নোৱাৰিব আপোনালোকে, বুজিছে নহয়। লগতে বন্ধাকবি এচিটিও দিছোঁ। সিদিনা ৰহিম খুৰাৰ দোকানৰ পৰা কিনি আনিছিলোঁ। এনেই বোলো পৰি থকাতকৈ বন্ধাকবি চিটাও দি লওঁ। এতিয়া আমি ভাত খাম, গোটেইখিনি পিটিকি লৈছোঁ। লগতে নেমু এচিটাও লৈছোঁ। নেমু চিটা হ'লেহে ভাতকেইটা সুন্দৰকৈ পেটলৈ যায়, নহ'লে আকৌ মোৰ এটাও ভাত পেটলৈ নাযায় নহয়। আৰু অৱশেষত কওঁ, অকণমান ধেমালিৰ কাৰণে ভিডিঅ'টো বনালোঁ। আমাৰ ভেদাইলতা বায়েৰ ভিডিঅ' চাই মানে মোৰো বনাবৰ কাৰণে মন গৈ থাকে, সেইকাৰণে এই ভিডিঅ'টো বনালোঁ। কিমান যে তৃপ্তি লাগে। আৰু এইডোখৰত জলকীয়া এডোখৰ লৈ লৈছোঁ। আৰু আপোনালোকক অকণমান জ্ঞান দি থৈ যাওঁ বুলি ভাবিছোঁ। সদায় সৎ কৰ্ম কৰিব, সৎ পথত যাব, সৎ ৰাস্তাত যাব, তেতিয়া মোৰ দৰে এনেকৈ এটুপিও তেল নোহোৱাকৈ ধুনীয়াকৈ পিটিকাৰ লগত ভাতকেইটা খাই পিনে ধুনীয়াকৈ শুই থাকিব পাৰিব ৰাতিটোৰ কাৰণে। আৰু ৰাতিটোৰ কাৰণে ধুনীয়াকৈ নিশ্চিন্ত মনে শুই থকাটোৱেই আমাৰ কাৰণে সৌভাগ্য নহয় জানো। ৰাতিপুৱা কি হয় কোনে জানে। গতিকে এতিয়া আহিছোঁ দেই।